চুলিত তেল লগালে বা হেয়াৰ অইলিং কৰিলে চুলি বেছিকেহে সৰে শুনি পেলাই চাগে আপোনালোকে আচৰিত খাইছে আৰু বহুতৰ মনত এটা প্ৰশ্ন উঠিছে যে এয়া আকৌ কি কৈ আছে ডক্টৰ গৰাকীয়ে বহুতৰ চাগে মনে মনে খঙো উঠিছে যে আজিকালি ডক্টৰবোৰে যি টি কথা কয় নিজৰ স্কিন হেয়াৰ প্ৰডাক্টছ বেচিবলে আমাৰ দেখোন চুলি তেওঁতকেও ভাল আমিতো যুগে যুগে তেলে লগাই আহিছো তেন্তে তেওঁ কি কৈ আছে এইবোৰ আন্ডাৰষ্টেণ্ড কমপ্লিটলি আন্ডাৰষ্টেণ্ড কিন্তু আজি মই আপোনালোকৰ লগত কেইটামান ফ্যাক্টস কেইটামান সত্য কথা শেয়াৰ কৰিম এই টপিকটো বহুতে কন্ট্ৰভাৰ্চিয়াল যেতিয়া আমি হেয়াৰ অইলৰ ডাউন সাইডটো দেখাবলৈ যাওঁ এজ এ ডাৰ্মাটোলজিষ্ট উই অফেন ফেস ৰিটেলিয়েশ্যন মানুহে প্ৰতিকাৰ কৰে সেই কাৰণে ভিডিঅটো বনোৱা মই জৰুৰী বুলি ভাবিলো ভিডিঅটোত মই আজি কেইটামান বিশেষ টিপ্পনী আপোনালোকৰ লগত শেয়াৰ কৰিম যে কেনেদৰে হেয়াৰ অইল চুলিত তেল লগালে দ্য ৰাইট ৱে তেতিয়াহে আপোনালোকৰ বেনিফিটস দিব আৰু কেইটামান পপুলাৰ হেয়াৰ অইলৰ বিষয়ে মই কথা পাতিম মই ৰেট কৰিম পাৰ্সোনালি আপোনাৰ স্কেল্প টাইপ আৰু আপোনাৰ স্কেল্প ডিমান্ড আপোনাৰ চুলিৰ কি দৰকাৰ কি বিচাৰিছে সেই অনুযায়ী মই কেইটামান তেলো আপোনালোকৰ কাৰণে মই সাজেশনত কম আৰু আপোনালোকে মোক কমেন্ট কৰি প্লিজ জনাব যে আপোনালোকৰ কি ৰায় এই বিষয়ে মই জানিবলৈ বিচাৰিম মোৰ নাম ডক্টৰ মনালি এমডি ডাৰ্মাটোলজিষ্ট আপোনাৰ অসমবাসীৰ ডিজিটেল স্কিন এণ্ড হেয়াৰ ডক্টৰ স্কিপ নকৰিব বি উইথ মি শেষলৈকে চাব ভিডিঅটো তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব প্ৰথমতে আপোনালোকৰ পৰা মই কথা জানিব বিচাৰিম যে আপোনালোকৰ মাজত কোনে কোনে ৰাতি মূৰত তেল লগাই পেলাই পিছদিনাখন শ্যাম্পু কৰে আৰু কোনে কোনে শ্যাম্পু কৰাৰ ঠিক অলপ আগত মূৰত তেল লগায় ইয়াত মই এটা কথা কম যে গোটেই ৰাতি আপুনি মূৰত তেল লগাই ৰাখিবলৈ একো মিনিং নাই আপুনি শ্যাম্পু কৰাৰ অলপমান আগত যদি তেল লগাইছে 2-3 ঘণ্টা আগত দ্যাট ইজ সাফিচিয়েন্ট গোটেই ৰাতি আপুনি মূৰটো তেলত ডুবাই ৰাখিব দ্যাটস কমপ্লিটলি আননেসেসাৰী তেলৰ ইমান লং কন্টেক্ট টাইম দৰকাৰ নপৰে আৰু ইয়াত এটা কথা ইম্পৰ্টেন্ট আৰু এটা আছে যে আমি আগৰ পৰা শুনি আহিছো যে শ্যাম্পু কৰাৰ আগত মূৰত তেল লগাব লাগে নহলে চুলি ৰাফ হৈ যায় হয় কথাটো কিন্তু মন কৰিব যে আপোনাৰ স্কেল্পটো ক্লিন আছে না নাই যদি আপুনি 2-3 দিন শ্যাম্পু নকৰাকে তাৰ পিছত আপুনি শ্যাম্পু কৰিব লৈছে আৰু তাৰ ঠিক তৎক্ষণাত আগত আপুনি মূৰত একদম স্কেল্পত চম্পি কৰি আছে তেল লৈ পেলাই তেতিয়া কি হ'ব আমাৰ স্কেল্পৰ পৰা ইনেও তেল ওলাই ন্যাচাৰালি তেল ওলাই আৰু 2-3 দিন আপুনি শ্যাম্পু কৰা নাই সেই তেলটো জমা হৈ গৈ আছে আৰু লগত লাগি গৈছে কিছুমান ধুলি বালি ডাস্ট পলিউশন এবোৰ লাগি গৈছে সেইবিলাক গুটেই আপোনাৰ স্কেল্পত অলৰেডি ডিপজিট জমা হৈ আছে আৰু তাৰ ওপৰত আপুনি শ্যাম্পু কৰাৰ আগত যদি তেল দি পেলাই ঠিকছে মাসাজ কৰে গুটেইখিনি মিলি পেলাই হেতু কি হ'ব আপোনাৰ হেয়াৰ ফলিকলছৰ মাজেদি আৰু আপুনি হুমাই দিছে নিজৰ স্কেল্পৰ যেটো তেল জমা হৈ গৈছে হেতু আৰু আপুনি মাসাজ কৰা হেয়াৰ অইলটো আৰু লগত ধুলি বালিটো আছে হেতু আপুনি ইমাজিন কৰিব পাৰিছেনে আপোনাৰ হেয়াৰ ফলিকলটো কিমান ড্যামেজ কৰি আছে হেতুৱে কিন্তু আপোনাৰ চুলি ইনফ্লেমেশন কৰিব আৰু বেছিকেহে চুলি পৰাব পাৰে মন কৰিছে কথাটো যে চুলি তেলে কেনেকৈ আপোনাৰ চুলি বেছিকে হৰাব পাৰে ইয়াত সেই কাৰণে মই সদায় কম যে হেয়াৰ অইল আপুনি ফোকাস কৰিব আপোনাৰ হেয়াৰ স্ট্ৰেণ্ডছত আপুনি চুলিৰ স্ট্ৰেণ্ডছটোত ফোকাস কৰক এনেকুৱা নহয় যে আপুনি স্কেল্পত মাসাজ কৰিলে আপোনাৰ চুলিত নিউট্ৰিশন খাদ্য পাব বিলিভ মি অৰ নট অইলৰ বিশেষকৈ ইমান একো ৰোল নাই চুলিৰ নিউট্ৰিশন বা চুলিৰ গ্ৰোথৰ ওপৰত চুলি কন্ডিশন কৰা চুলিটো সফট ৰাখাহে কাম মেইন অইলৰ সেই কাৰণে আপুনি চুলিত যদি আপুনি ভালকে মাসাজ কৰে চুলিৰ ষ্ট্ৰেণ্ড কেটাত হেতু আপোনাৰ চুলিটো সফট আৰু স্মুথ কৰি ৰাখিব হেয়াৰ গ্ৰোথৰ কাৰণে আপুনি তেল লগাম বুলি নাভাবিব ইয়াত আৰু এটা কেচ আছে কিছুমান স্পেসিফিক অইল আছে আকৌ যেটো মূৰত স্কেল্পত লগাব লাগে ফৰ হেয়াৰ গ্ৰোথ হেতুৰ বিষয় মই কম পিছলে ভিডিওটো চাই থাকিব হে কাৰণে হেকলকে তেল লগাই পেলাই আপুনি যদি কেতিয়াবা অফিচলৈ ওলাই গৈছে বাহিৰলৈ ওলাই গৈছে হেতু ভুল নকৰিব যদি আপুনি মূৰত তেল লগাই পেলাই বাহিৰত ঘুৰি ফুৰিছে কি হয় এই অইলটোৱে ডাস্ট পলিউশন বহুত বেছি এট্ৰাক্ট কৰে আৰু চুলিটো আপোনাৰ স্কেল্পটো বেছিকেহে লেতেৰা কৰি উঠে আৰু সেই কাৰণে ফলিকুলাইটিছ বা কিছুমান স্কেল্পত ইনফেকশন হ'ব পাৰে ড্যান্ড্ৰফ বেছিকে হ'ব পাৰে সেই কাৰণে আপোনাৰ যদি অইলি স্কেল্প হয় যদি বহুত বেছি অইলি স্কেল্প হয়
try and avoid applying hair oil. যদি excess dry flaky scalp হয় তেতিয়া আপোনালোকে hair oil consider কৰিব পাৰে, but otherwise মইতো কম যদি আপোনাৰ স্ক্যাল্পটো বহুত বেছি অইলি হয়, ড্যান্ড্ৰফ prone হয় আৰু আপোনাৰ স্কিন যদি acne prone হয়, আপোনাৰ কপালত যদি acne উঠে, পিম্পলছৰ বৃদ্ধি পায়, ব্যাকত পিছফালে যদি এনেকুৱা ট্ৰংকেল acne হয়, পিম্পলছ থাকে, হেনেকুৱা মানুহ they are not the perfect candidate for using oil. আপোনালোকে তেতিয়া একেবাৰে তেল লগোৱা বাদ দিব, তেল লগাবলৈ দৰকাৰ নাই। আপোনালোকে স্ক্যাল্পটো ক্লিন ৰাখিব, এটা হেলদি স্ক্যাল্প ৰাখিবলৈ আপোনালোকে পাৰিলে অল্টাৰনেট ডে বা কিছুমানৰ বেছি যদি অইলি হয় আপোনালোকে ডেইলিও শ্যাম্পু কৰিব পাৰে, এটা মাইল্ড শ্যাম্পু দি পেলাই, একো ক্ষতি নকৰে হেতুৱে। ফ্ৰিজি হৈছে আপোনাৰ চুলি, আপোনালোকে ভালকে কন্ডিশন কৰিব। আৰু এটা কথা কম, চম্পি কৰিলে ব্লাড সাৰ্কুলেশন বাঢ়ে বুলি মানুহে বহুত দেৰি একদম ঘঁহি থাকে, চম্পি কৰি থাকে, এইটো এটা ৰিলেক্সিং ফিল হয়, ভাল লাগে। আগতে মায়ে মোক কৰি দিছিলে, ভাল লাগিছিলে। কিন্তু কি হয়, এইটো আপোনালোকৰ চুলিটো কেতিয়াবা আপোনালোকে বহুতে প্ৰশ্ন এইটো সোধে যে চুলি তেল লগোৱাৰ পিছত বহুত বেছি চুলি কিয় হৰা দেখা পায়। এইটো কি কৰে, আপোনাৰ বহুত ভিগাৰাছ মাসাজ কৰিলে হয়তো আপোনাৰ যেটো উইক ফলিকল থাকে, যেটো উইক চুলি, কমজোৰ চুলি থাকে, হেতু ড্যামেজ হৈ ব্ৰেক হৈ যাব পাৰে, এটো ওলাই আহিব পাৰে গুৰিৰ পৰা, হেতু এটা কাৰণ হ'ব পাৰে। আৰু সেই কাৰণে মই কওঁ যে আপোনালোকে মাসাজ কৰাৰ পিছত একদম টাইট বান বা টাইট পনিটেল নাবান্ধিব, লুজকে ৰাখিব বা খোলা ৰাখিব। একদম টাইট বান বা পনিটেল বান্ধিলে কি হয়, এটা ট্ৰেকশন পৰে, চুলিটো টান খাই থাকে, আৰু অলৰেডি আপোনাৰ চুলি গুৰিটো যদি উইক হৈ আছে, তেল লগাই থাকিলে, তেল লগোৱা মাসাজ কৰাৰ পিছত অলপমান উইক হৈ থাকিব পাৰে, তেতিয়া আৰু ট্ৰেকশনৰ কাৰণে চুলি বেছিকে টান খাই পেলাই সৰিব পাৰে। দেন মই কৈছিলো আপোনালোকক মই কেইটামান পপুলাৰ হেয়াৰ অইলৰ বিষয়ে কম। লেটস কাম টু কোকোনাট অইল। এইটোৱে মই কম যে নাৰিকল তেল মানুহে চুলি গুৰিত মাসাজ কৰে ফৰ চাম্পি ৰিলেক্সেশ্যন, কিন্তু ইয়াৰ কোনো হেয়াৰ গ্ৰোথত বা চুলিৰ গ্ৰোথৰ কাৰণে একো ৰোল নাই। হেয়াৰ অইল, কোকোনাট হেয়াৰ অইলৰ বহুত ভাল কণ্ডিশনাৰ হিচাপে। আপোনাৰ চুলিটো যদি ফ্ৰিজি ড্ৰাই হয়, আপুনি চুলিত কোকোনাট অইল লগাব পাৰে, অলপমান কুহুমীয়া মানে গৰম কৰি পেলাই আপুনি শ্যাম্পু কৰাৰ 2 ঘণ্টা আগত লগাব পাৰে, হেতু আপোনাৰ কাৰণে বেনিফিট কৰিব। কিন্তু বহুত ঘঁহি এইটো চাম্পি কৰি স্ক্যাল্পত লগাই একো লাভ নাই বিশেষকে। বাট আদাৰৱাইজ কোকোনাট অইলত থাকে এনেকুৱা কিছুমান ইনগ্ৰেডিয়েন্ট যেটো আমাৰ চুলিৰ যেটো কিউটিকলৰ ভিতৰত সোমাই যাব পাৰে, আৰু কিউটিকলৰ ভিতৰত সোমাই চুলিৰ ষ্ট্ৰেন্থটো প্ৰটেক্ট কৰি ৰাখে, স্মুথ কৰি ৰাখিব পাৰে। সেই কাৰণে আপোনালোকে যদি ড্ৰাই হেয়াৰ হয়, বিচাৰে কোকোনাট অইল লগাবলৈ, আপোনালোকে লগাব পাৰে নিশ্চয়। মাষ্টাৰ্ড অইল, এইটো বিশেষকৈ গাঁও পৰিৱেশৰ আগতে ইভেন আমাৰ এনচেষ্টাৰ্ছো, মা দেউতাও মূৰত সৰিয়হৰ তেল লগাইছিলে, মাষ্টাৰ্ড অইল। কিন্তু লেট মি টেল ইউ, মাষ্টাৰ্ড অইলটো বহুত গধুৰ হয়, বহুত গধুৰ হয়। এইটো আমাৰ স্ক্যাল্পৰ ভিতৰত একদম লাগি ধৰে, আৰু কেতিয়াবা এইটো বেক্টেৰিয়েল ফলিকুলাইটিছও কৰিব পাৰে, কাৰণ এইটো ইৰিটেণ্ট হয়। এতিয়া এটা ইয়াত কোৱেশ্চন হয়তো আহি পৰিব যে বহুতে আগৰ দিনৰ মানুহে ইয়াত প্ৰশ্ন হয়তো কৰিব পাৰে যে আমিতো আগৰ দিনৰ পৰাই সৰিয়হৰ তেল লগাই আহিলো, নিজৰ ল'ৰা ছোৱালী কেঁচুৱাকো আমি নাৰিকল তেল লগাই সৰিয়হৰ তেল লগাইছিলো, আৰু কম্পেয়াৰ কৰে যদি গাঁৱৰ মানুহে সৰিয়হৰ তেল লগাই পেলাই চুলি ইমান দীঘল, ৰাদাৰ দেন চিটিত থকা মানুহবোৰৰ দেখোন চুলি আজিকালি কম। এইটোৰ এনচাৰ মই এইটোৱে ক'ম যে গাঁৱত থকা পৰিৱেশ আৰু চিটিত থকা পৰিৱেশ মেবি এটা এনভাইৰনমেণ্টেল ফেক্টৰ এটা আহি পৰে, পলিউশ্যন হওক, ডেইলি লাইফষ্টাইল হওক, ষ্ট্ৰেছ হওক, বহুত বেলেগ হয় সেইটো চিটি লাইফ আৰু ভিলেজ লাইফ বা গাঁৱত পৰিৱেশটো। সেইটো এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে হেয়াৰ ফলৰ বাবে। এইটোৱে নহয় যে অকল মিঠাতেল লগোৱাৰ বাবে আপোনাৰ চুলিটো ষ্ট্ৰং হৈ আছে, কাৰণ মিঠাতেল কিছুমান ক্ষেত্ৰত হয়তো ভাল হ'ব পাৰে, কিন্তু মাষ্টাৰ্ড অইলটো বা মিঠাতেলৰ মলিকিউলটো অণুটো ইমানেই গধুৰ যে স্ক্যাল্পৰ ভিতৰত একো পেনেট্ৰেট নকৰে, সোমাই নাযায় স্ক্যাল্পৰ ভিতৰত, আৰু তাৰ বাবে যদি সোমাবই নোৱাৰে তেতিয়াহ'লে চুলি বৃদ্ধি কৰা বা গ্ৰোথত কি ৰোল প্লে কৰিব। উল্টাকে এইটো এটা ইৰিটেণ্ট হয়, আৰু ইনফেকশ্যন বা ফলিকুলাইটিছ, আৰু কেতিয়াবা ডেণ্ড্ৰফৰ এটা মানে ডেণ্ড্ৰফটো এটা ফাংগাছ হয়তো, এই ফাংগাছটো যেতিয়া এক্সেছ অইল পায় সেইটো খাদ্য হিচাপে ব্যৱহাৰ কৰে, আৰু বেছিকেহে ডেণ্ড্ৰফৰ বৃদ্ধি পায়। যেতিয়া আপোনালোকে বেছিকে মিঠাতেল লগাব, যিটো পটককৈ স্ক্যাল্পৰ পৰা আঁতৰি নাযায়, সেইটো এটা
ফাংগাছৰ কাৰণে এটা কালচাৰ মিডিয়াম হৈ পৰে আৰু ফাংগাছটো বহুত বেছিকৈ আৰু ভাল পায় যে আৰু বেছিক মই তেল পাই আছোঁ বেছিকৈ বৃদ্ধি হ'বলৈ ধৰে আৰু বেছিকৈ ডেণ্ড্ৰাফ হয় সেইকাৰণে মাষ্টাৰ্ড অইল মোৰ ফালৰ পৰা মই ৰেকমেণ্ড নকৰোঁ অনিয়ন অইল পিঁয়াজৰ ৰস থকা তেল এইটো হেয়াৰ গ্ৰথৰ কাৰণে কি ৰোল প্লে কৰে য়েছ এলোপেচিয়া এৰিয়েটা বুলি এটা কণ্ডিশ্যন আছে এটা অট'ইমিউন কণ্ডিশ্যন য'ত এনেকুৱা পেচি হেয়াৰ লছ হ'ব পাৰে জেগাই জেগাই এনেকুৱা চুলি সৰা দেখা পায় কেতিয়াবা বহুত পেটাৰ্ণ আছে কেতিয়াবা গোটেই চুলিও সৰে ইয়াৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ বাৰু এলোপেচিয়া এৰিয়েটাত সেইটো এবাৰ গৈ চাব পাৰে ফৰ ৰেফাৰেঞ্চ সেইটো ক্ষেত্ৰত অনিয়ন অইল বা পিঁয়াজৰ অইলটোৱে কাম দিব পাৰে কিন্তু যদি আপোনাৰ মেইল পেটাৰ্ণ বা ফেমিলিয়েল বা জেনেটিক হেয়াৰ লছ আছে হৰম'নেল ইনডিউচ হেয়াৰ লছ আছে সেনেকুৱা ক্ষেত্ৰত পিঁয়াজৰ অইল একো কাম নিদিয়ে নাও কামিং টু কি তেল লগালে মেইল পেটাৰ্ণ বা জেনেটিক যিটো হেয়াৰ লছ হয় সেইটোত হেল্প কৰিব এনেকুৱা দেখা গৈছে কিছুমান ষ্টাডিজত যে rosemary oil similarly minoxidilৰ নিচিনা কাম কৰে যেটো minoxidil আমি হেয়াৰ ফলৰ কাৰণে দিওঁ সেই rosemary oilটো যদি আপুনি লগাব বিচাৰে হেতু আকৌ strandsত নহয় স্কাল্পত আপোনালোকে লগাব পাৰে twice daily আৰু হেতু মেইল পেটাৰ্ণ বা ফিমেল পেটাৰ্ণ বা ফেমিলিয়েল যেটো জেনেটিক হেয়াৰ লছ আছে হেতু ক্ষেত্ৰত কাম দিয়ে ভাল বুলি দেখা গৈছে বাট those studies are limited আৰু হয়তো studies দৰকাৰ কৰিব কিন্তু এতিয়ালৈকে দেখা গৈছে যে এটো ভাল কাম কৰে ফৰ হেয়াৰ গ্ৰোথ আৰু আপোনালোকে কিছুমান কণ্ডিশনিঙৰ কাৰণে যদি লাইট ওয়েট অইল বিচাৰে যাৰ স্কেল্পটো বহুত অইলি হয় বাট ষ্টিল ইউ ৱান্ট টু ইউজ অইল আপোনালোকে তেল এটা কিবা লগাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি ইউজ কৰিব মোৰ ফেভাৰিট যেটো বহুত লাইট ওয়েট হয় নন গ্ৰিসি হয় এটো হ'ল jojoba অইল হেতু বহুত স্কিন ফ্ৰেন্ডলি হয় হেতু আপোনালোকে লগাব পাৰে অলপমান not daily যদি বহুত বেছি অইলি স্কেল্প হয় আপোনালোকে ডেইলি ইউজ নকৰিব কিন্তু মাজে পঞ্জে আপোনালোকে jojoba অইল ইউজ কৰিব পাৰে হেতু বহুত লাইট ওয়েট হয় নন গ্ৰিসিও হয় হেতু আপোনালোকৰ স্কেল্প যদি অইলি হয় হেতু অইলটো কন্ট্ৰোল কৰি ৰাখিব otherwise if you are comfortable with coconut oil যেটো আমাৰ অসমবাসীৰ মানুহৰ ফেভাৰিট হয় আপোনালোকে লগাব পাৰে you are good to go আপোনালোকে ব্যৱহাৰ কৰক কিন্তু যেনেকে মই কৈছো হেতু ৰুল ফলো কৰিব আপোনালোকে স্ট্ৰেণ্ডছত পৰাপক্ষে লগাব যদি মাসাজ কৰিব বিচাৰেও একদম ওপৰে একদম স্কেল্পত ডিপ পেনিট্ৰেচনৰ বাবে আপুনি একদম মাসাজ কৰিবলৈ দৰকাৰ নাই উল্টাকে হেতু আৰু আপোনাৰ কিছুমান কমপ্লিকেশনছ বহাই দিব পাৰে আপোনালোকে কমেন্ট কৰি জনাওক যে আপোনালোকৰ কি ফেভাৰিট হয় কোনটো অইল আপোনালোকৰ ফেভাৰিট হয় আৰু আপোনালোকে কি ইউজ কৰিব বিচাৰে কেনেকুৱা ধৰণৰ অইল আপোনালোকে ইউজ কৰিব বিচাৰে বা ইউজ কৰি আছে হেতুৰ বিষয়ে আপোনালোকে জানিব বিচাৰে যদি কমেন্ট কৰিব ইয়াত মই নিশ্চয় আপোনালোকৰ কমেন্টৰ উত্তৰ দিবলৈ ভাল পাম till then stay safe take care আৰু কিছুমান কথা থাকি গ'ল অলপমান মোৰ লৰালৰি হৈ গ'ল আজি পটককে যাব লগা হৈ গ'ল আজি ডিউটিতে আছো সেইকাৰণে আৰু এটা মই পাৰ্ট 2 হয়তো বনাম হেয়াৰ অইলৰ বিষয়ে আলোচনা কৰিবলৈ কাৰণ হেয়াৰ অইলৰ বিষয়ে ক'বলৈ বহুত কথা আছে এটা ভিডিঅতে হয়তো মই সামৰিব নোৱাৰিম সেইকাৰণে ক্ষমা বিচাৰিছো ভিডিঅটো ছুটি ৰাখিছো আৰু কিছুমান কথা ৰৈ গ'ল থাকিব মানে ক'বলৈ আপোনালোকৰ লগত কিন্তু মই হয়তো অতি সোনকালে নেক্সট ভিডিঅত বা তাৰ পিছৰ ভিডিঅটোত মই ইয়াৰ বিষয়ে আৰু কথা পাতিম তেতিয়ালৈকে আপোনালোকে আপোনাৰ কোৱেৰিজটো উলাই ৰাখক যে কেনেদৰে আপোনালোকে আপোনাৰ হেয়াৰ কেয়াৰ কৰে কেনেদৰে আপোনালোকৰ নিজৰ চুলিৰ যত্ন হেতু মোক কমেন্ট কৰিব আৰু হেতুৰ বিষয়ে আমি আলোচনা কৰিম till then stay safe take care and